মৰিয়নীত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কেইবাটাও আঁচনিৰ শুভাৰম্ভ উৎফুল্লিত গাঁওবাসী। বিধানসভাৰ নিৰ্বাচন সমাগত শাসকীয় দল বিজেপি এতিয়া অধিক তৎপৰ হোৱা দেখা গৈছে। দৈনিক নতুন নতুন আঁচনিৰ আধাৰশিলা আৰু শুভাৰম্ভ কৰা পৰিলক্ষিত হৈছে। শুকুৰবাৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নী সমষ্টিৰ বিভিন্ন ঠাইত 12খন মডেল অংগনবাড়ী কেন্দ্ৰৰ শুভাৰম্ভ, তাৰ পিছত 2খন পকী দলং, এটি হৰি মন্দিৰ আৰু 3টা পথৰ আধাৰশিলা স্থাপন কৰে। তাৰে লুখুৰাখন গাঁৱৰ পথটি বহুদিনৰ অন্তত আধাৰশিলা কৰাত বিধায়ক ৰূপজ্যোতি কুৰ্মীক ধন্যবাদ জ্ঞাপন কৰিলে গাঁওবাসীয়ে। আগন্তুক নিৰ্বাচনত বিধায়ক ৰূপজ্যোতি কুৰ্মী জয়ী হোৱাৰো লগতে পুনৰ ৰাজ্যত বিজেপি চৰকাৰ হোৱাৰো প্ৰাৰ্থনা জনালে গাঁওবাসীয়ে। আনফালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও আগন্তুক নিৰ্বাচনত 90% ভোট পোৱাৰ আহ্বান জনালে ৰাইজক। মৰিয়নী সমষ্টিত পেৰাচুট লেণ্ডিং কৰা লোকৰ কাম নাই বুলি ক'লে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে, আৰু এইবাৰ বেছি ৰাইজৰ কাম কৰিব বুলি প্ৰতিশ্ৰুতিও দিলে ৰাইজক। সমষ্টিৰ প্ৰতিখন গাঁও বাগিচাত এতিয়া ৰূপজ্যোতি কুৰ্মীৰ প্ৰশংসা কৰা পৰিলক্ষিত হৈছে। এই আধাৰশিলা কৰা আগমুহূৰ্তত আমি সুখী। এই বিধায়কে বহুত দিনৰ মূৰতে পথটো আমাৰ লুকুৰাখন লাঙিজান যাতায়াতীৰ কাৰণে সুবিধা কৰি দিছে। তেওঁক চিৰকৃতজ্ঞ কৰিছোঁ আৰু ভৱিষ্যত দিনত আমি তেওঁৰ ফালে ঢাল ল'ম বুলি আমি সকলো ৰাইজে আশাবাদী। কৰিম নিশ্চয় কৰিম নিশ্চয় কৰিম। তেওঁ যিহেতু আমাৰ এতিয়া কালি বৰষুণ যাক দিনতে আজি ওলাব নোৱাৰা অৱস্থা হৈছিলে, গতিকে আজি যদি কাম পথছোৱা বনাই দিয়ে আমাৰ সেইবিলাক নিশ্চয় অভাৱবোৰ পূৰ্ণ হ'ব। গতিকে তেওঁ আমি চাবই লাগিব ৰাইজে, সেইটো কাৰণে আমি তেওঁৰ লগত আছোঁ। এতিয়া বিধায়কে ৰাস্তা আধাৰশিলা স্থাপন কৰিবলৈ আহিব আজি, বহুতে সুখী হৈছোঁ। আগৰ ভুলবিলাক আমি মানে এইবিলাক ক্ষমা বিচাৰিছোঁ তেখেতৰ ওচৰত। তেখেতে এতিয়া ৰাস্তা দিব, আমি বহুত সুখী হৈছোঁ আৰু আগন্তুক নিৰ্বাচনত তেখেতলৈ শুভেচ্ছা থাকিল। আৰু কি ক'ম, ইয়াকে ক'লো মই। ৰাইজে এতিয়া হয় তেওঁ এতিয়া পথটো দিছে যেতিয়া আমি সকলোৱে তেওঁৰ লগতে আছো, তেওঁকে সহযোগ কৰিম আৰু সকলোৱে ভোট দিম, তেওঁ জয়যুক্ত কৰিম ভোট দি। আমি পুনৰবাৰ এই বিজেপি চৰকাৰ, মোদী চৰকাৰ হোৱাই বিচাৰো। হয়। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সহায়ত আজি যথেষ্টখিনি আমি পথ দলঙৰ উন্নয়ন কৰিবলৈ সক্ষম হৈছোঁ। মৰিয়নী সমষ্টিৰ যদি কোৱা যায় এই পথ আজিৰ পৰা 4-5 বছৰলৈকে একদম ধৰাধীন অৱস্থাৰ পথ আছিল। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ বিজেপি চৰকাৰৰ সময়তে এই পথ নিৰ্মাণ হ'ল। আজি যি এই পথ বহুত দিনৰ পৰা ৰাইজে আশা কৰি আছিল, আজি আমি পথৰ আধাৰশিলা কৰিবলৈ আজি আমি কৰিলোঁ। প্ৰতিকূল বতৰ, বৰষুণ দি আছে, তথাপি আইসকলে ওলাই আহিলে, আমি ধন্যবাদ জনাইছোঁ। আৰু ঐতিহাসিক যদি অসম মানৰ অধীনত ধুদুৱালি নিৰ্মাণ কাৰ্য চাই, য'ত এখন গাড়ী পাৰ হ'লে এখন গাড়ী নামি দিব লাগে, আজি 3টা গাড়ী একেলগে যাব পৰাকৈ 3 লেনযুক্ত ধুদুৱালি নিৰ্মাণ কাম চলি আছে। চেন কেবল মৰা হৈ গ'ল আৰু এমাহমানৰ ভিতৰত আমি এটা পকা সুন্দৰ পথ আমি লাভ কৰিম। এই বাৰিষা অহা ভৰ বাৰিষা অহাগৰাকী ধুদুৱালি এটা সুন্দৰ ৰূপ ৰাইজে দেখা পাব। সেইকাৰণে কাম চলি আছে, ক'ৰবাত এটা কেতিয়াবা পলম হৈছে, সেইকাৰণে ৰাইজে 2-এজন ৰাইজ আছে অকণমান বেয়া পায় আৰু একাংশ সংবাদ মাধ্যম আছে যেনে বাতৰি পৰিৱেশন কৰি পেলাই আমাৰ অকণমান মান সন্মান নষ্ট কৰিব বিচাৰে। এইটো এটা অপচেষ্টা, এইবোৰ কৰি লাভ নাই। কাৰণ ৰাইজে জানেই মই 16-18 ঘণ্টা ৰাইজৰ মাজত ঘূৰিয়ে ফুৰোঁ আৰু ৰাইজৰ অনুৰোধ সদায় মৰমত ক'লে সদায় শুনো, এইটো ৰাইজে জানে। আৰু সেই গৰিষ্ঠ সংখ্যক ৰাইজৰ মৰম আশীৰ্বাদতে আজি মই বিধায়ক হৈ আছোঁ আৰু মোৰ বিশ্বাস তেওঁলোকৰ আশীৰ্বাদ থাকিব। ৰাইজৰ সেৱা কৰি আছোঁ আৰু সুন্দৰৰূপে সেৱা কৰিম আৰু আগতকৈ অলপ বেছিকৈ আৰু সেৱা কৰিবলৈ এতিয়া মই মন আছে আৰু মই সুযোগো লাভ কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতৰ পৰা, আৰু মোৰ বিশ্বাস তেখেতৰ নেতৃত্বত অসম আগুৱাই গৈছে আৰু আগুৱাই যাব। চক ৰাইজে ইতিমধ্যে দেখা পাই আছে, আদৰ্শ বিদ্যালয় হওক, আদৰ্শ মহাবিদ্যালয় হওক, 100খন বিশ্বনাথ চিকিৎসালয় হওক, মহিলা বিশ্ববিদ্যালয় হওক, ইয়াত নামঘৰসমূহৰ উন্নয়ন হওক, গ্ৰাম থানসমূহৰ উন্নয়ন হওক, ইয়াত বিভিন্ন গীৰ্জাঘৰ মছজিদৰ উন্নয়নে হওক,
আজি গ্ৰামাঞ্চলৰ আজি বিদ্যালয় গ্ৰামাঞ্চলৰ আজি আদৰ্শ বিদ্যালয় চাহ বাগানৰ আদৰ্শ বিদ্যালয় হওক আজি ৰাইজে এইটো দেখা পাইছে যে নৰ ৰূপত আজি আমাৰ বিশেষকৈ মহিলা মিতি ঘৰ যুৱংক গৃহসমূহ নিৰ্মাণ হৈছে মই বেছিকৈ বহাই ক'ব বিচৰা নাই ৰাইজে জানে মৰিয়নি সমষ্টিৰ হৃদয় ৰেখা ধুধুৰালি এই ধুধুৰালি এটা গাড়ী গ'লে এটা গাড়ী নামি দিব লাগে এনে এটা পৰ্যায়ত আছিল আজি 3খন গাড়ী একেলগে যাব পৰা এটা সুন্দৰ অসমৰ অধীনত ধুধুৰালি নিৰ্মাণ হৈ গৈ আছে সেইকাৰণে নৱগঠিত মৰিয়নি সমষ্টিৰ যদি কথা কোৱা যায় যথেষ্ট উন্নয়ন হৈ গৈ আছে হয় আমি আৰু কৰিব লগা আছে সেইকাৰণে বিৰোধীয়ে যিমানে নকওক ৰাইজে জানে কি হৈ আছে ৰাইজৰ চকুৰ আগত সেইকাৰণে বিৰোধী কোনোবা আহিছে এদিনৰ কাৰণে পেছল লেণ্ডিং আজি আহিছে মৰিয়নিত কেতিয়াও আহিয়ে পোৱা নাই জীৱনত আৰু হয়তো ভৱিষ্যতে কেতিয়াও নাহে অকল নিৰ্বাচন কিবা খেলিব লাগে বুলি কোনোবা ৰাজনৈতিক দলৰ পৰা আহি ইয়াৰ বিষয়ে যদি ভুল তথ্য এটা দিব বিচাৰে ৰাইজে এইটো কেতিয়া মানি ল'লে মোৰ দিয়া বিচাৰ মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এন এক্সপ্ৰেছ